আপোনালোকৰ মুখত শুনি অত্যন্ত সুখী হ'লোঁ। তাৰমানে আমি জিকাটো কনফাৰ্ম হ'ল। মই ভাবোঁ যে 2 পৰা 2.5 লাখ ভোটৰ ব্যৱধানত তপন গগৈ ডাঙৰীয়া জিকিব। মোদী ডাঙৰীয়াই কেনেকৈ ৰাইজৰ কাৰণে কাম কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ ৰাইজৰ কাৰণে কাম কৰিছে, ৰাইজে সচক্ষুৰে দেখিছে, পৰিৱৰ্তন নিজৰ জীৱনলৈকে আহিছে, সমাজলৈকে আহিছে। গতিকে সকলোৱে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবলৈ সাজু হৈছে। আৰু আপোনালোকেই ক'লে যে কংগ্ৰেছৰ সভাত আমাতকৈ ডাবল মানুহ, ট্ৰিপল মানুহ জানি অত্যন্ত সুখী হ'লোঁ আৰু তপন গগৈ ডাঙৰীয়াৰ বিজয় সুনিশ্চিত হ'ব বুলি জানি অত্যন্ত আনন্দিত হৈছোঁ। কংগ্ৰেছৰ জানে আৰু কংগ্ৰেছৰ তেওঁৰ লগত কেম্পেইন কৰি থকা মানুহকেইজনে আমাৰ দলত ইতিমধ্যে যোগদান কৰিছে। আমাৰ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকী ডাঙৰীয়াই তেখেতে যোগদান কৰিলে আৰু যিগৰাকী ব্যক্তিক তেওঁ আনি পেলাই শিৱসাগৰৰ দায়িত্ব দিছিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মানস বৰা, তেওঁ জইন কৰিলে। যিজনে তেখেতৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ছ'চিয়েল মিডিয়া চাই আছিলে গৌৰৱ চুমানী, তেওঁ যোগদান কৰিলে। আৰু ভাবোঁ এই মুহূৰ্ততো তেখেতৰ লগত কেম্পেইন কৰি থকা আৰু কেইজনমান ব্যক্তিয়ে অনাগত সপ্তাহত আমাৰ দলত যোগদান কৰিব। লাহে লাহে তেওঁলোকে দেখিছে তেওঁৰ লগত থকা মানুহকেইজনে কিয় জইন কৰি আছে। তেওঁলোকে দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে, মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই আৰু মানুহে কংগ্ৰেছক বেয়া পায়। গতিকে মানুহে কংগ্ৰেছক বেয়া পায়, মানুহে কংগ্ৰেছক যিহেতু বেয়া পায় তেওঁলোকে আৰু কংগ্ৰেছ দল কৰিব নোখোজে। গতিকে এই কথাবিলাকে প্ৰমাণ কৰে যে আমি জিকিম, বহু লাখ ভোটৰ ব্যৱধানত জিকিম। গগৈ ডাঙৰীয়াৰ প্ৰতি মোৰ আইডিয়া নাই, কিন্তু মই এটা কথাই মই জানো, শিৱসাগৰ সমষ্টিটো আমি লিড কৰিম। অখিল গগৈ ডাঙৰীয়াৰ যিটো সমষ্টি, সেই সমষ্টিটো আমি লিড কৰিম। কংগ্ৰেছৰনো কোনে সমন্বয় কৰিব? কংগ্ৰেছে কোনো কাকো বিশ্বাস নকৰে। যিজন মানুহৰ লগত আজি ভূপেন বৰাৰ লগত ঘূৰি আছে, কাইলৈ তেওঁ যোগদান কৰি দিয়ে। যিজন মানুহ গৌৰৱ গগৈৰ লগত যোগদান কৰি আছে, কাইলৈ বিজেপিত যোগদান কৰি দিয়ে। আমাৰ লগত প্ৰায় সকলো কংগ্ৰেছ কৰ্মী যোগাযোগত আছে। আজি যে কংগ্ৰেছৰ এইটো অৱস্থাৰ মূল মানুহজনেই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াই যদি পেৰাচুট লেণ্ডিং নকৰিলে হয়, গৌৰৱ গগৈ ডাঙৰীয়াই হঠাতে বিদেশৰ পৰা আহি ইয়াত যদি ৰাজনৈতিক কুচক্ৰান্ত আৰম্ভ নকৰিলে হয়, হয়তো কংগ্ৰেছ দলৰ এই দুৰ্দশা নহ'ল হয়। আমি সৰুৰে পৰা কংগ্ৰেছৰ ছাত্ৰ সংগঠন কৰিলোঁ, যুৱ সংগঠন কৰিলোঁ, গ্ৰাছৰুটত টেবুল পাতাৰ পৰা আৰম্ভ কৰিছোঁ। আমি বুথত টেবুল পাতাৰ পৰা ৰাজনীতি আৰম্ভ কৰিছিলোঁ। তেখেতেতো কেতিয়াও কৰা নাছিলে। তেখেত ওপৰৰ পৰা জঁপিয়াই আহিলে, অমুকক বেয়া পায়, অমুক ওলাই যাব লাগে, হিমন্ত বিশ্ব শৰ্মাক বেয়া পায়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওলাই যাব লাগে, আমাক বেয়া পায়, আমি ওলাই যাব লাগে, ওলাই শেষত কংগ্ৰেছ কৰা মানুহ নাইকিয়া হৈ থাকিল। গতিকে আজিৰ এই কংগ্ৰেছ দলৰ দুৰ্দশাৰ মূল মানুহজন হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। গতিকে আজি তেওঁৰ লগত যিহেতু সংগী নাই, কিবা এটাতো ক'বই লাগিব। গতিকে এটা কথা নিশ্চিতভাৱে সত্য যে তেখেত এই সমষ্টিটোত 2 পৰা 2.5 লাখ ভোটৰ ব্যৱধানত হাৰিব। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ জনতাই বিচাৰিছে কোনটো দলক? পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ? 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা। Powered by Data Mission.